নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাছ মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছোঁ এতিয়াৰে পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা গুগল পে আৰু ফোন পে'ত বৃহৎ পৰিৱৰ্তন অনা হৈছে কেইবাটাও নিয়ম সালসলনি কৰা হৈছে সম্পূৰ্ণ 7টাকৈ নিয়ম সালসলনি কৰা হৈছে গুগল পে আৰু ফোন পে'ৰ মাজত আৰু ইতিমধ্যে আপুনি যদি গুগল পে ফোন পে ব্যৱহাৰ কৰে আপোনাৰ বাবে এই খবৰ জৰুৰী কেনে ধৰণৰ নিয়ম সালসলনি কৰা হৈছে কেনেদৰে এতিয়াৰে পৰা আপুনি ধন আদান প্ৰদান কৰিব পাৰিব কেনেদৰে আপোনাৰ ধন আদান প্ৰদান কৰাৰ সময়ত আপোনাৰ নাম অথবা আপোনাৰ বিভিন্ন তথ্য লাগিব নেকি কিবা আপুনি ভেৰিফিকেশন কৰিব লাগিব নেকি এতিয়াৰ পৰা গুগল পে ফোন পে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আজিৰ পৰা এই নিয়ম সলনি কৰা হৈছে আৰু ইতিমধ্যে গুগল পে আৰু ফোন পে যদি আপুনি ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী এই খবৰ আপুনি চাব লাগিব কিয়নো এই খবৰতে আছে গুগল পে ফোন পে 7টাকৈ নিয়ম কি নিয়ম সলনি কৰা হৈছে কেনেদৰে কৰিব লাগিব কেনেদৰে নিয়ম পৰিৱৰ্তন কৰিছে গুগল পে ফোন পেৰ ফালৰ পৰা এই মুহূৰ্তত সবিস্তাৰে খবৰ লৈ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত বিশেষ লৈ কাৰণে চেষ্টা কৰিছো আজিৰে পৰা দেখত খলনি হ'ব কেইবাটাও নিয়ম ফোন পে গুগল পে ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম 7টাকৈ নতুন নিয়ম প্ৰযোজ্য হ'ব দেখত ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ নাম উপলব্ধ হ'ব পূৰ্বে ফোনত সেভ কৰি ৰখা নামেই দেখা পোৱা গৈছিল ধন লেনদেনৰ সময়ত ৰন্ধন গেছৰ বুকিংৰ ক্ষেত্ৰতো হ'ব নতুন নিয়ম সিলিন্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত দিব লাগিব ডিএসি নম্বৰ ৰেলৰ তৎকালীন বুকিংৰ ক্ষেত্ৰতো দিব লাগিব ওটিপি নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব আধাৰ কাৰ্ড নাথাকিলে লাভ কৰিব পেন কাৰ্ড NPCI এই ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে নতুন নিয়ম প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে আজিৰে পৰা গুগল পে ফোন পে কেইবাটাও নিয়ম সলনি কৰা হৈছে এতিয়াৰে পৰা ধন আদান প্ৰদানৰ ক্ষেত্ৰত একাউণ্টৰ গৰাকীৰ নাম উপলব্ধ হ'ব গুগল পে অথবা ফোন পেত আৰু ইতিমধ্যে এই নতুন নিয়ম উল্লেখ কৰিছে গুগল পে ফোন পেৰ ফালৰ পৰা ইউপিআইৰ ফালৰ পৰা এই কথা উল্লেখ কৰিছে ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ নাম উপলব্ধ হ'ব ধন লেনদেনৰ সময়ত কেৱল মাত্ৰ ইয়াৰ পূৰ্বে যাৰ নাম সেভ আছিল তাৰ নামেই দেখা পোৱা গৈছিল কিন্তু এতিয়াৰে পৰা আপোনাৰ প্ৰকৃত নাম ওলাই পৰিব গুগল পে অথবা ফোন পেত ৰন্ধন গেছৰ ক্ষেত্ৰত গুগল পে ফোন পেৰ জৰিয়তে যদি বুকিং কৰে তেনেহলে সেই তাৰ ক্ষেত্ৰতো নতুন নিয়ম আহিছে সিলিন্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত দিব লাগিব ডিএসি নম্বৰ ৰেলৰ তৎকালীন বুকিংৰ ক্ষেত্ৰত ওটিপি দিব লাগিব যদি আপুনি গুগল পে ফোন পেৰ জৰিয়তে ৰেলৰ বুকিং কৰে তেনেহলে আপুনি ওটিপি দিব লাগিব আপুনি এনে ধৰণৰ কিছু কাম কৰিব লাগিব নতুন পেন কাৰ্ডৰ ক্ষেত্ৰতো আবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আধাৰ কাৰ্ড এনে ধৰণৰ কেইবাটাও নিয়ম আছে আৰু এনে ধৰণৰ নিয়মসমূহ গুগল পে ফোন পেত এতিয়া সলনি কৰা হৈছে আজিৰ দিনটোৰ পৰা সলনি কৰা হৈছে গুগল পে আৰু ফোন পেত ইতিমধ্যে এই যি নিয়ম এই নিয়মৰ কথা ইতিমধ্যে উল্লেখ কৰিছে NPCI ফালৰ পৰা আৰু এই কথা উল্লেখ কৰি কৈছে যে আজিৰ দিনটোৰ পৰা সলনি হ'ব গুগল পে ফোন পেৰ এই নিয়মসমূহ ইতিমধ্যে এই যি গুগল পে ফোন পেৰ নিয়ম নাম সলনি নাম আপোনাৰ উল্লেখ থাকিব বা সিলিন্ডাৰ বুকিংৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ৰেলৰ টিকেট বুকিংৰ ক্ষেত্ৰত নতুন নিয়ম আহিব ওটিপি আপুনি দিব লাগিব এনে ধৰণৰ কেইবাটাও নিয়ম ইতিমধ্যে গুগল পে ফোন পেৰ ব্যৱহাৰকাৰীসকলৰ বাবে ইতিমধ্যে জৰুৰী বুলি উল্লেখ কৰিছে NPCIৰ ফালৰ পৰা আৰু এই কেইটা নতুনকৈ নিয়ম সন্নিৱিষ্ট কৰা হ'ব নতুনকৈ পৰিৱৰ্তন কৰা হ'ব আজিৰ দিনটোৰ পৰাই গুগল পে আৰু ফোন পেত আৰু গুগল পে আৰু ফোন পে যদি আপুনি ব্যৱহাৰ কৰে তেনেহলে এনে ধৰণৰ কিছু পৰিৱৰ্তন হলে আপুনি ভয় নাখাব বা আপুনি অস্বাভাৱিক অনুভৱ নকৰিব কিয়নো এই নিয়ম সলনি কৰাৰ বাবে ইতিমধ্যে আজিৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনাৰ গুগল পে ফোন পেত যদি এনে ধৰণৰ পৰিৱৰ্তন আহে আজিৰ পৰাই তেনেহলে আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই বা ওটিপি বিচাৰি যদি আহে বা ৰেলৰ টিকেট বুকিংৰ ক্ষেত্ৰত যদি ওটিপি আহে তেনেহলে যদি ওটিপি দিব লাগে তেনেকুৱা ক্ষেত্ৰত ভয়ৰ কোনো প্ৰয়োজন নাই অথবা আপোনাৰ নাম প্ৰকৃত নাম যদি ওলাই পৰে তেনেহলেও কোনো ভয়ৰ প্ৰয়োজন নাই এয়া পৰিৱৰ্তনৰ বাবে হৈছে বা এনে ধৰণৰ নতুন নিয়ম কৰা হৈছে যাৰ বাবে এয়া অস্বাভাৱিক নহয়